নমস্কাৰ বন্ধুসকলৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে জানো আজি 5 জুন হয়, বিশ্ব পৰিৱেশ দিৱস হয়। তো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি স্কুলত অলপ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ সৈতে অলপ ধেমালি কৰিছোঁ। লগতে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে গছৰ পুলি ৰোপণ কৰিম আৰু লগতে ছাৰ দুআষাৰমান ভাষণ ক'ব আৰু ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ মানে তেওঁলোকে যিখিনি বস্তু নিছে সকলোখিনি দেখুৱাই ক'ব। অলপ ভিডিঅ'টো চাই থাকক। আজি আমাৰ আৰ্ট কম্পিটিশ্যন ৰাখিছোঁ। আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আৰ্ট কম্পিটিশ্যন ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকলে আৰ্ট কম্পিটিশ্যন মানে কৰিবলৈ ৰেডি হৈছে। তো সকলো ছাত্ৰ ছাত্ৰী হাই ভালকৈ আৰ্ট কৰিবা দেই। তো এতিয়া আমি আৰ্ট কম্পিটিশ্যন কৰিছোঁ। ভালকৈ ড্ৰয়িং কৰিবা, ভালকৈ ড্ৰয়িং কৰিবা। উৎপাত কৰিলে মাৰ খাবাই। চবে ভালকৈ ড্ৰয়িং কৰিবা দেই, ভালকৈ ড্ৰয়িং কৰিবা। য়েছ ভালকৈ ড্ৰয়িং কৰিবা। বেষ্ট অফ লাক। চবে জিকিবা আজি, চবে ভালকৈ ড্ৰয়িং কৰিবা। বেষ্ট অফ লাক। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰি অনা লিখা আছে গছ থাকিলেহে মানুহ থাকিব। বহুত ভাল লাগিছে, গছ থাকিলেহে মানুহ থাকিব। এতিয়া পৰিৱেশ আপোনাৰ শত্ৰু নহয়, বন্ধ কৰি তোলক। উদ্ভিদ সংৰক্ষণ কৰক, গছ আৰু অৰণ্য কটা বন্ধ কৰক। আজিয়ে গছ ৰোৱা আৰম্ভ কৰক, কাইলৈ সুৰক্ষিত হ'ব। শ্ৰীমতী উপাসনা গগৈ 7ম শ্ৰেণীৰ ছাত্ৰী আৰু এয়া হৈছে প্ৰাচুৰ্য গগৈয়ে কৰি আনিছে এই ড্ৰয়িংটো। এতিয়া আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপেতো আমাৰ ফিল্ডখন বহুত ধুনীয়াকৈ সজাই তুলিছোঁ। তো আপোনালোকৰ ফিল্ডখন চাওক এফালে। এইটো আমাৰ ইমান ধুনীয়াকৈ ছাৰে ডাঠ কাগজৰ তোমালোকে চিলেজ বনাই লগাই দিলা। চাওক প্ৰাঞ্জল, ৱাও প্ৰাঞ্জল কিমান ধুনীয়া লাগিছে। নাইচ। এইফালে অংকুৰ বৰচেতিয়া চাওঁ, চাই থোৱা চিৰিয়েল কাষ্ট অংকুৰ বৰচেতিয়া চাওঁ এইফালে। ৱাও ধুনীয়া লাগিছে ছাৰে বনাই। আৰু কোন লাগিব? আহা লাইন লাইনকৈ আহা। লাইন লাইনকৈ আহা। বাহ বাহ, যোৱা মিষ্টাৰ হিৰো, যোৱা মিষ্টাৰ আসাম, মিষ্টাৰ আসাম। মিষ্টাৰ আসাম, মিষ্টাৰ আসাম। এটা এটাকৈ দিব। এজন এজনকৈ লাইন পাতি আহা, শাৰী পাতি আহা। ছাৰে মিষ্টাৰ আসাম বনাই দিছে চাওঁ। ৱাও ধুনীয়া লাগিছে। চবকে পাহি চাওঁ, পাহি এইফালে চাওঁ, পাহি চাওঁ এইফালে। ভাল লাগিছে। তো বন্ধুসকল আজিলৈ ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।